নমস্কাৰ বন্ধুসকল, ব্লজম এক্সোটিকা চেনেলৰ আন এটি সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'টো অলপ বেলেগ ধৰণে আমি কৰিম বুলি লৈছোঁ। আচলতে আমাৰ যিহেতু এখন নাৰ্চাৰী আছে, গতিকে নাৰ্চাৰী ফুলৰ বিষয়ে আমি এটা ছিৰিজ আৰম্ভ কৰিছোঁ। আজিৰ এই খণ্ডটো আপোনালোকে শেষলৈকে চাব, উপকৃত হ'ব বুলি মোৰ আমাৰ দৃঢ় বিশ্বাস আছে। পোনপ্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ ব্লজম এক্সোটিকা নাৰ্চাৰীখন আমি কেতিয়া স্থাপিত কৰিছিলোঁ আৰু কি উদ্দেশ্যেৰে আমি ব্লজম এক্সোটিকা নাৰ্চাৰীখন কৰিছিলোঁ। ব্লজম এক্সোটিকাৰ এই যিখন নাৰ্চাৰী, সেইখন ব্লজম নাৰ্চাৰী ৰূপে আমি আৰম্ভ কৰিছিলোঁ আৰু এইখন আমি আৰম্ভ কৰিছিলোঁ 2019 চনৰ নৱেম্বৰ মাহত। মাত্ৰ দুগৰাকী কৰ্মচাৰী দি আৰম্ভ কৰা সেইখন নাৰ্চাৰী, কেইজোপামান ক্ৰিচেণ্টেমাম পুলিৰ কাটিঙেৰে আৰম্ভ কৰা আজি সেইখন নাৰ্চাৰী কেনেকুৱা ৰূপলৈ গ'ল, সেইখিনিকে আপোনালোকক দেখুৱাম, উপস্থাপন কৰিম, আপোনালোকে চাই থাকিব। উদ্দেশ্য আছিল, যিহেতু ডিব্ৰুগড়খন এখন চাহৰ কাৰণে ডিব্ৰুগড় এখন গ্ৰীণ চিটি বুলি সকলোৱে কয়, আৰু সেই গ্ৰীণ চিটিৰ এই ব্লজম এক্সোটিকাৰ সৰু যিখন আমাৰ বাগিচা আছিল, সেই বাগিচাখনৰ এটা অন্য ৰূপ দিবলৈ আমি ব্লজম নাৰ্চাৰীখনৰ এটা আটক ধুনীয়া পৰিৱেশ আনিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছিলে। আৰু তাৰোপৰি ওচৰৰ কিছুমান কৰ্ম সংস্থাপন আমি দিয়াৰ আচলতে প্ৰচেষ্টা কৰিম বুলিও ভাবিছিলোঁ। বহুতো নিবনুৱা ল'ৰাক আমি যাতে নাৰ্চাৰীখন যেতিয়া ডাঙৰ হ'ব, সেই ডাঙৰ হ'লে যাতে আমি কৰ্ম সংস্থাপন আমি যথেষ্ট লোকক, যথেষ্ট নিবনুৱা ল'ৰা ছোৱালীক আমি দিব পাৰিম বুলি আমাৰ এটা দৃঢ় বিশ্বাসেৰে আমি এই নাৰ্চাৰীখন কৰিছিলোঁ। আহকচোন আমাৰ নাৰ্চাৰীখনত, ব্লজম এক্সোটিকাৰ নাৰ্চাৰীখনত বা ব্লজম নাৰ্চাৰীত কিনো আছে। প্ৰথমে মই আৰম্ভ কৰিছোঁ এইজোপা গছৰ পৰা। এইজোপা হৈছে এজোপা এগ্লনিমাৰ যথেষ্ট ভেৰাইটিজ আপোনালোকে ইয়াত দেখা পাব। এইটো হৈছে লিপষ্টিক এগ্লনিমা, আৰু এইটো এটা এগ্লনিমা বেলেগ প্ৰজাতিৰ। আহকচোন, আহি থাকক। এইখিনি হৈছে কেলেথিয়া, আৰু এইটো এটা এয়াৰ পিউৰিফায়াৰ প্লাণ্ট বা জিজি প্লাণ্ট বুলি কোৱা হয়। ইয়াৰ দুটা ভেৰাইটি আমাৰ লগত আছে, এটা হৈছে গ্ৰীণ জিজি আৰু আনটো হৈছে ব্লেক জিজি। আৰু এইটো হৈছে এটা ফিগ প্লাণ্ট, আৰু এইটো আমি এন্থুৰিয়াম বুলিয়ে কওঁ। ইয়াৰ ডিটেইলছ আমি আপোনালোকক ইয়াতে তলত ভিডিঅ'টোত উল্লেখ কৰা থাকিব। ইয়াক গ্ৰীণ হুকেৰী বুলি কোৱা যায়। আৰু এইখিনি আমাৰ অৰ্কিড ছেকশ্যন। কিছুমান থলুৱা অৰ্কিডো আছে আৰু কিছুমান বাহিৰৰ পৰাও অনা হৈছে। আপোনালোকক সবিশেষ আমি তলত ভিডিঅ'টিৰ লগতে আমি তলত দেখাই দিম। এইখিনিলৈকে অৰ্কিডছ আছে, আৰু এইটো এটা অৰ্কিড, তলত ভালকৈ ইয়াৰো উল্লেখ কৰা থাকিব। আৰু এইপিনে চাওঁ আহক, এইটো এটা ৰাবাৰ প্লাণ্ট, ই অলপ ভেৰিগেটেড ৰাবাৰ প্লাণ্ট হয়। পাতটো অলপ ডুৱেল কালাৰ আছে। আৰু সেই আগলৈ চাওক, সেইটো এটা এডেনিয়াম হয়। এডেনিয়ামৰ দুটা ভেৰাইটি আমাৰ লগত আছে, কোনোটো হেড গ্ৰাফটিঙৰ আৰু কোনোটো চিডৰ। আৰু দূৰতো আমাৰ যথেষ্ট পুলি আছে, সেই আগলৈ আছে। আপোনালোকক ক্ৰমান্বয়ে আমি দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু আমাৰ 200তকৈও অধিক পুলি আছে, ভেৰাইটি আছে, গতিকে আমাৰ সময় লাগিব। এই ছিৰিজটি আপোনালোকে চাই থাকিব। তাৰ মাজতে মই আপোনালোকক এই দুটা পুলি দেখাইছোঁ। আপোনালোকৰ তলত যিখিনি আছে, এইখিনি জিজি প্লাণ্ট হয়। জিজি প্লাণ্টৰ কাটিং আমি ইয়াতে নিজেই কৰিছোঁ। আৰু এইটো এটা এন্থুৰিয়াম প্লাণ্ট। এন্থুৰিয়াম বৰ সুন্দৰ, দেখিবলৈ খুবেই ধুনীয়া। আৰু এইখিনি এগ্লনিমা, ইয়াত দুটা ভেৰাইটিৰ এগ্লনিমা আছে। তাৰপৰা এইটো হৈছে লিপষ্টিক এগ্লনিমা।
আজিৰ ভিডিঅ'টি ইমানতে শেষ হৈছে আৰু আশা কৰিছোঁ যে আপোনালোকে আমাৰ ব্লজম নাৰ্চাৰীখনৰ বিষয়ে থুলমূলকৈ হ'লেও কিবা এটি আভাস পাইছে আৰু ক্ৰমান্বয়ে আমাৰ যিহেতু নাৰ্চাৰীখনত যথেষ্টখিনি গছ গছনি ফুলেৰে ভৰা গতিকে আমি ক্ৰমান্বয়ে আগৰ আমাৰ খণ্ডবোৰ চাই থাকিব এইটো হৈছে এটা বিশেষ খণ্ড য'ত আমি আমাৰ ব্লজম নাৰ্চাৰীখনৰ বিষয়ে বা গছপুলিৰ বিষয়ে আমি আপোনালোকক জানিবলৈ দিম ব্লজম এক্সটিকা চেনেলটি আপোনালোকক আকৌ মই বিনম্ৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে চাওক ছাবস্ক্ৰাইব কৰক আমাক মৰম দিয়ক আৰু আমাক আপোনালোকৰ আগত নতুন নতুন ভিডিঅ'ৰে আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ যাতে আমি সক্ষম হওঁ ধন্যবাদ